ভগৱতে বাসু দেৱায় সকলে নিগম কল্পতৰু তাৰ ফলম ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসয় অমৃত পৰম সন্তোষে পিউক ৰসয় অমৃত ঔ হৰি হৰি ৰাম। ৰাম। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উদ্যোক্তাসকলে চমুকেই এটি ল'ব দিছে। আমি উপদেশলৈকে বাৰু দ্বাদশ চন্দ্ৰৰ উপদেশত আহিছোঁ। কৃষ্ণ কৃষ্ণ ভাগৱত তাৎপৰ্য দুলৰী সুখ নিগতি সুত শুনিও শুনক প্ৰমুখ্যে ঋষি যতে ক বাৰয় স্কন্ধৰ যিটো তাৎপৰ্য শুনিও তাক প্ৰত্যেক হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ বাৰ স্কন্ধ মিলি আকে প্ৰতিপাদ্যে শুনা ফলশ্ৰুতি তাৰ পৰে বা পিছলে যদি বা ক্ষুধায়ে তৃষ্ণায়ে পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লৈয়া এতে কতে তাৰ যতে ক পাতে ক অনেক কোটি জন্মৰ তাতে লাগে জুই পুৰি ভস্ম হুই হুৱে শুদ্ধ হৱে নৰ যিটো জনে কৰে কৃষ্ণৰ শ্ৰৱণ কীৰ্তনৰ কৰি কীৰ্তন তাহাৰ চিত্তত হুৱন্ত প্ৰৱেশ ভাগৱ
ভগৱন্ত নাৰায়ণ এতে কয় পাতে পলাই তাৰ যেন সূৰ্যৰ আগে আন্ধাৰ প্ৰচণ্ড বতাহে যেন উৰুৱাৱে অনথাকে মেঘ সঞ্চাৰ হৰি কীৰ্তনেকে জানা মহাবল সমস্তৰে হৰে পাপ তাত ব্যতিৰেকে আন যত কথা সমস্তে মিছা প্ৰলাপ যিটো বাক্য হয় কৃষ্ণক নকহে নকৰে নাম প্ৰখ্যাত মিছা সেহি বাক্য সেহিটো অসতি অসন্তৰ কথা যত সেহি মহাসত্য সেহিকে মংগল সেহি মহাপুণ্যচয় কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ শুনা নাময় অদ্ভুত সেহি মহাৰম্য মহন্তৰ তাত বাঢ়ে প্ৰীতি নৱ মহন্তে তাহাতে প্ৰেময় উপজায় মনৰো মহায়োৎসৱ সেহিকে হৰিক বঢ়াৱে সেহি সুখয় সুখ সাগৰ উত্তম শ্লোকৰ গুণ যশ গাৱে যিটো বাক্য নিৰন্তৰ নানা চিত্ৰপদে ৰচিত সি বাক্য শুনন্তে অমৃত প্ৰায় কিন্তু হৰি যশ জগত পবিত্ৰ নাহিকে জাত সদায় কাকতুল্য সিটো কামী পুৰুষৰ জানিবা ৰতিৰ স্থান পৰম ভকত জনে নুশুনন্ত তাত নপাতন্ত কান যি কথাত কৃষ্ণ আচন্ত সাক্ষাৎ মহামহন্তৰো গতি নিৰ্মল ভকত সকলে তাতেকে পৰন্ত সদায় ৰতি সেহি মহাবাক্যে লোকসমূহৰ পাতেক কৰে বিঘাত কেশৱ ৰজসে অংকিত যি নাম প্ৰতিপদে আছে যত কহন্তা থাকিলে আপুনি শুনয় শুনন্তা থাকিলে গাঁও একলে উস্মৰে যিটো হৰি নাম সেইহে মুখ
ছবি হেন কথা মনে চাৰি জয় দিয়ক কৃষ্ণ অকহন্তা থাকিলে আপুনি শুনয় শুনন্তা থাকিলে গাও একলে উস্মৰে যিটো হৰি নাম সেহিহে মুখ্য হৰি पता है लोग अक्सर मुझसे पूछते हैं जॉब क्यों छोड़ा आई वॉन्टेड मोर आउट ऑफ लाइफ बस मैंने अपना स्टार्टअप शुरू किया यहाँ सब कुछ है ग्रेट प्रोडक्ट्स जीरो इन्वेस्टमेंट लीडिंग ऑर्गेनाइजेशन কৃষ্ণ ভাগৱত পাঠৰ পাছত এতিয়া আমি অনুৰোধ জনাম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিসকলৰ উপস্থিতিত তেখেতে শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্বলন কৰিব কৃষ্ণ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা শ্ৰীযুত কেশৱ মহন্ত শ্ৰী বিমল বৰা শ্ৰীযুত পীযুষ হাজৰিকা জয়ন্ত মল বৰুৱা তেখেতসকলকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো অসম চৰকাৰৰ সন্মানীয় মুখ্য সচিব ডাঙৰীয়া ডক্টৰ ৰবি কোটা অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিসকলৰ উপস্থিতি
কেইগৰাকী শ্বহীদ পবিত্ৰ অসম আন্দোলনৰ লগত জড়িত উপস্থিত অভ্যাগতসকলে বন্তি প্ৰজ্বলন কৰিব। একে সময়তে গায়ন বায়ন পৰিৱেশন কৰা হৈছে। এই পৰ্বত সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তেখেতেও ভাগ লৈছে। এই পৰ্বত ভাগ লৈছে প্ৰণৱজ্যোতি লহকৰ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুষ্পাঞ্জলি তৰ্পণ কৰি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰিছে। গায়ন বায়নেৰে মুখৰিত, খোল তাল দফা খংখৰে মুখৰিত এক আধ্যাত্মিক পৰিৱেশৰ মাজত এক আন্তৰিক প্ৰয়াসৰ আৰম্ভণিৰ দিশে আমি সকলো আগবাঢ়িছো। শ্বহীদ স্মাৰক ক্ষেত্ৰত 860গৰাকী শ্বহীদৰ প্ৰতি আমি সকলো জনাইছো শ্ৰদ্ধাঞ্জলি। ছাত্ৰ সন্থা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন প্ৰমুখে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা সদস্যসকল, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা, কেশৱ মহন্ত, বিমল বৰা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, সন্মানীয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰণৱজ্যোতি লহকৰ, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী, জি ডি ত্ৰিপাঠী, সকলোৱে এই বন্তি প্ৰজ্বলন পৰ্বত ভাঙি অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি শ্বহীদৰ প্ৰতি। হে শ্বহীদ, প্ৰণামো তোমাক। শ্বহীদ, প্ৰণামো তোমাক। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটি বুকু পাতি দিলা। ভাৰতৰ নুমলীৰ জীক বচাবলে তুমি এটি মৃত্যু বৰিলা। শ্বহীদ, প্ৰণামো তোমাক। শ্বহীদ, প্ৰণামো তোমাক। বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলৈ অহিংসাৰ কৰাৰণ তুমি এইটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা। ভাৰতৰ নুমলীৰ জীক বচাবলে তুমি এটি মৃত্যু বৰিলা। শ্বহীদ, প্ৰণামো তোমাক। হে শ্বহীদ, প্ৰণামো তোমাক। নিজৰ জীৱন প্ৰত্যক্ষ জ্ঞান কৰি যিসকলে হেলা লাগে হাঁহি মুখে নিজকে উচৰ্গা কৰিলে, তেওঁলোক শ্বহীদ প্ৰণাম জনাইছো আপোনালোকক। আপোনালোকৰ কষ্ট, ত্যাগ আৰু চৰম বলিদানৰ বাবেই আজি আমি এনেদৰে সুখে সন্তোষে আছো। আপোনালোকৰ প্ৰতি আমি জনাইছো শ্ৰদ্ধাৰ্ঘ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আপোনালোকৰ কষ্ট, ত্যাগ, চৰম বলিদান তাৰ বাবেই আজি উত্তৰ পুৰুষৰ মুখত হাঁহি। শ্বহীদ প্ৰণাম জ্যোতি গায়ন বায়ন পৰিৱেশন কৰি থকা হৈছে। একে সময়তে 860 বন্তি প্ৰজ্বলন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য নিবেদন কৰিছে।
এয়া অন্তৰৰ ভৰা কৃতজ্ঞতা অন্তৰৰ পৰা শ্বহীদৰ ত্যাগক স্বীকাৰ কৰা হৈছে অন্তঃকৰণেৰে আমি শ্ৰদ্ধাৰ জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত গায়ন বায়নৰ শিল্পীসকলে গায়ন বায়ন পৰিৱেশন কৰিছে গুৰুবাদ্য মংগলধ্বনিৰে সৈতে সীমান্ত কামৰীয়াৰ সংগীতসকল আছিল ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী আৰু ডি ত্ৰিপাঠীদেৱে পুষ্পাৰ্ঘ অৰ্পণ কৰিছে লগতে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে পুষ্পাঞ্জলি অৰ্পণ কৰিছে পৰিৱেশন কৰিবলৈ আমি আইমাতৃসকলক দিহানাম পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ Hello. Hello. দিহানামৰ শিল্পীসকলৰ চাউণ্ডৰ অলপ খেলিমেলি হৈ আছিল চাই দিবলৈ অনুৰোধ জনাইছোঁ চাউণ্ডৰ দায়িত্বত থকাসকলক Hello. নামৰ শিল্পীসকলৰ চাউণ্ডৰ অলপ খেলিমেলি হৈ আছে এইটো চাই দিবলৈ অনুৰোধ জনাইছোঁ চাউণ্ডৰ দায়িত্বত থকাসকলক Hello. Hug.
Hello.
অৰুণিমা দাস আৰু সংগীসকলক ধন্যবাদ জনাইছোঁ তেওঁলোকে দিহানাম পৰিৱেশন কৰিলে অৰুণিমা দাস আৰু সংগীসকলক ধন্যবাদ জনাইছোঁ এইবাৰ থিয়নাম পৰিৱেশন কৰিব নকুল দাস আৰু সংগীসকলে শোণিত কোঁৱৰ গজেন বৰুৱা ৰাজ্যিক বঁটা ৰটাৰী ক্লাবৰ ভূপেন হাজৰিকা সমন্বয় বঁটা আৰু বিভিন্ন বঁটাৰে সন্মানিত নাও খেলৰ গীতৰো এগৰাকী ওজা শিল্পী নকুল দাস আৰু সংগীসকলে এতিয়া থিয়নাম পৰিৱেশন কৰিব হোলী গীত নাও খেলৰ গীত থিয়নাম সকলো দিশতে বিশেষ পাৰদৰ্শিতা থকা শোণিত কোঁৱৰ গজেন বৰুৱা ৰাজ্যিক বঁটাৰে সন্মানিত নকুল দাস আৰু তেখেতৰ সংগীসকলে এতিয়া থিয়নাম পৰিৱেশন কৰিব Hello, hello. Sound বঢ়াই দিয়ক Hello, hello. Hello, hello. Hello, hello. Hello. Hello, hello. জয় কৃষ্ণ বল হরি বল হরি বল আরবার হরি বল হরি বল হরি বল হরে হরে
ভোলাই রঙ্গ নিষ্ঠময়ী বলে বনমালী বলে বনমালী ও হে এ ঐ মোৰ বাপ সকল গোপী বলে এঠা তুমি আইলা কি কা মোর ঘর বুলি আইলো বলে নারা ও হে এ ঐ মোৰ বাপ সকল জানি লয়া শিলা তুমি ঘৰ নজা লৱনো কলখে কেন আশা হাত হে এ ও ঐ মোৰ বাপ সকল গোপী বলে এঠা তুমি আইলা কি কাৰণে ও মোর ঘর বুলি আইলো মোর ঘর বুলি আইলো বলে নারায়ণ ও জানিলো আখিলা তুমি ঘর ন জানিয়া ও লৱণো কলখে কেন আশা হাত দিয়া লৱণো কলখে কেন আশা হাত দিয়া কলখে কেন আশা হাত
যায় শুনা যখোৱা মা মনে আমার গৃহে যায় ভুলা আই শুনা যখোৱা মা ও তোমাৰ পুত্ৰ যদুমণি আমাৰ গৃহে যায় শুনা যখোৱা মা আই আনন্দতে সমস্ত গোৱালী গণয়াসী আই আনন্দতে সমস্ত গোৱালী গণয়াসী আই কৃষ্ণয় কৃতি যখো জাত দেন্ত হাসি শুনা আই কৃষ্ণয় কৃতি যখো জাত দেন্ত হাসি আই গাই নতু তুহতে জামুৰি মেলে গৈ আই গাই নতু তুহতে জামুৰি মেলে গৈ আই গৃহপক্ষী চুৰি কৰি খান্ত দুধ দৈ আই গৃহপক্ষী চুৰি কৰি খান্ত দুধ দৈ घर कंस्ट्रक्ट करना भी इनिंग्स कंस्ट्रक्ट करने जैसा होता है यू हैव टू वेदर एवरी स्टॉर्म इसीलिए मुझे भरोसा है আই কি ভইল তোমাৰ ইটো তনয় দুৰ্জন আই কি ভইল তোমাৰ ইটো তনয় দুৰ্জন আই কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন আই কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন শুনা ও হেৰ কলিয়া মেৰাই মেৰাই বান্ধিছো ও হেৰ কলিয়া মেৰাই মেৰাই বান্ধিছো ও গোকণ্ঠ পাঘে লৈ বান্ধি থতো গোকণ্ঠ পাঘে লৈ বান্ধি থতো বান্ধিবা ও না বান্ধিবা আই বৰ দুখ পাই বৰ দুখ পাই আৰু বৰ দুখ পাই ও না বান্ধিবা আইয়ে
বান্ধা বৰ দুখ পাই হে নাবান্ধে ও কোমল হৰিৰে বান্ধা বৰ দুখ পাই হে নাবান্ধে জয় কৃষ্ণ বল হরি বল হরি বল আরবার হরি বল হরি বল হরি বল নকুল দাস আৰু সংগীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ পৰিৱেশন আপোনালোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গৰাকী শ্বহীদ গুলীবিদ্ধ হৈছিল 460 গৰাকী ঘূণীয়া হৈছিল 280 গৰাকী বৰ্বৰভাৱে নিৰ্যাতিত হৈছিল 58 গৰাকী অসমীয়া নাৰী এই সংগ্ৰামৰ গাথা খন্তেক সময় পাছতে আপোনালোকে উপভোগ কৰিবলৈ পাব এটি দৃশ্য শ্ৰাব্য অসম আন্দোলনৰ এই সংগ্ৰামৰ যে ইতিহাস এই সংগ্ৰামৰ গাথা খন্তেক সময় পাছতে আপোনালোকে দৃশ্য শ্ৰাব্য মাধ্যমত উপভোগ কৰিবলৈ পাব আপোনালোক সকলোৱে উপভোগ কৰিব পাৰিব অসম আন্দোলনৰ সংগ্ৰামী ইতিহাসৰ বিষয়ে এটি দৃশ্য শ্ৰাব্য শহীদ স্মাৰকৰ পশ্চিম ফালে আপোনালোক সকলো সমবেত হ'ব পাৰে তাত আপোনালোকে উপভোগ কৰিব পাৰিব এটি দৃশ্য শ্ৰাব্য
আমি শ্বহীদ অনল জ্যোতি প্ৰজ্বলিত কৰিলোঁ। শ্বহীদ স্মাৰকত যি গছি শ্বহীদ অনল জ্যোতি সদায়ে প্ৰজ্বলিত হৈ থাকিব। সেই অনল গছিক, সেই চাকি গছিক আমি আজি সকলোৱে মিলি প্ৰজ্বলিত কৰিলোঁ। 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰি সকলোৱে একোটাকৈ মাটিৰ চাকিও জ্বলালে। অসম চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, ছাত্ৰ সন্থাৰ নেতাসকল, শ্বহীদ পৰিয়ালৰ সদস্যসকল সকলোৱে আজি সন্ধিয়াটো আমি আকৌ এবাৰ অসম আন্দোলনৰ সেই শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰিছোঁ। অসমত ভাৰতীয় জনতা পাৰ্টি অগপ দলৰ চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ সকলোৰে এটা আশা আছিলে যে আমি গুৱাহাটীত এটা শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। অহাকালি দিনটো আমাৰ বাবে এটা প্ৰাপ্তিৰ দিন হ'ব। আমি অত্যন্ত ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক এই কামফেৰা কৰিবলৈ ভগৱানে সুযোগ দিছিলে, অসমৰ ৰাইজে সুযোগ দিছিলে। এই শ্বহীদ স্মাৰক অসমীয়া জাতিৰ জীয়াই থকাৰ, অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ এক সংকল্পৰ কেন্দ্ৰ হৈ পৰিব, আমাৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ পৰিব। দুৰ্যোগৰ মাজতো, অন্ধকাৰৰ মাজতো অসমীয়া জাতিয়ে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লাগিব আৰু এই সংগ্ৰামক এই শ্বহীদ স্মাৰকে সদায়ে প্ৰেৰণা যোগাই যাব। মই অত্যন্ত আজি পবিত্ৰ অনুভৱ কৰিছোঁ যে আমি শ্বহীদ অনল জ্যোতি আজি ইয়াতে আমি শ্বহীদ প্ৰণাম জ্যোতি আজি আমি ইয়াতে যিডাল অনল শিখা সদায় জ্বলি থাকিব তাক আমি প্ৰজ্বলিত কৰিছোঁ। শ্বহীদ প্ৰণাম জ্যোতি, শ্বহীদ স্মাৰক এই সকলোবোৰে অসম আন্দোলনৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিব। মই অহাকালি অসমৰ সকলো ৰাইজক এই শ্বহীদ দিৱসৰ অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনাম। অহাকালি ডক্টৰ ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামো তোমাক গীতটি আমি কেন্দ্ৰীয় অনুষ্ঠানৰ লগে লগে জিলাৰ সদৰ, সমজিলা সদৰতো পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ। হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অহাকালি গুৱাহাটী অথবা তেওঁলোকে বাস কৰা জিলা সদৰ, সমজিলা সদৰত একত্ৰিত হৈ অসম আন্দোলনৰ শ্বহীদসকলক প্ৰণাম জনাবলৈ আহ্বান জনাম। 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ আহুতি দিছিল। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। দিলীপ হুজুৰি আছিল দ্বিতীয়গৰাকী শ্বহীদ আৰু এনেকৈয়ে পংকাৰ পৰা, ধুলাৰ পৰা গৰুখুটি হৈ 860 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল। 45টা বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰে এই শ্বহীদ স্মাৰক অসমৰ ৰাইজৰ বাবে নিৰ্মাণ কৰি শ্ৰদ্ধা জনোৱাৰ এটা মঞ্চ তৈয়াৰ কৰিছে। বহু পলম হৈছে, কিন্তু তথাপিতো আজি এটা পবিত্ৰ কাম, পবিত্ৰ কৰ্ম আমি অসমৰ ৰাইজৰ বাবে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কৰিব পাৰিছোঁ। এয়া আমাৰ সকলোৰে বাবে এটা প্ৰাপ্তিৰ আনন্দৰ দিন। During Assam agitation, 860 young youths and citizens of Assam were killed by the brutal forces of the government, of the then government. All we know, in that point of time, Congress ruled Assam, and during that period, 860 young youths were martyred merely for demanding a safe Assam, a secure Assam, merely for protesting against illegal infiltration, merely for asking our own rights to live. After 45 years, today, Government of Assam has constructed a Shahid Smarak Kshetra
and a huge Shahid Stambha, along with many other small plannings like musical fountains, like library, like Martyrs Gallery. Tomorrow we are going to dedicate it to the people of Assam, people of nation, as tomorrow we are going to observe Martyrs Day in entire Assam. So আজি দিনটোত আপোনালোকে মানে আজি দিনটোত অন্তত সেই প্ৰশ্নবিলাক নকৰিলে অহাকালি নকৰিলে আপোনালোকে অকণমান কৰবাত নহয় কৰবাত নিজৰ মনটো অলপমান ভাল কৰি ৰাখক নিকা কৰি ৰাখক এইটো প্ৰশ্ন আপোনাৰ কিনে সাংবাদিকৰ প্ৰশ্নৰ ৰেংক এইটোৱে নেকি বিনামূলীয়া হ'ব নেকি অমুক হ'ব নেকি আজি দিনটো ইমান 860 জন শ্বহীদ কেনেকৈ হৈছিল খৰ্গেশ্বৰ তালুকদাৰে মৃত্যু কেনেকৈ বৰণ কৰিছিল কেনেকৈ পংকাত হত্যাকাণ্ড হৈছিল ধুলাত মৰিছিল গৰুখুটিত মৰিছিল অলপ আজি দিনটো এইবিলাক কথা চলাওকচোন আপোনালোকে এইটো যদি আমোদৰ কেন্দ্ৰ হিচাপে টিকেট আছে নাথাকে তেনেকুৱা যদি প্ৰশ্ন কৰে অসমীয়া হিচাপে মোৰে দুখ লাগিব আজি দিনটোত মানুহে এটা অতীজলৈ ঘূৰি গৈছে মই নিজে ঘূৰি গৈছোঁ 79 চনলৈ 10 ডিচেম্বৰত ৰাতিপুৱা যেতিয়া বেগম আবিদা আহমেদে মনোনয়ন দিব গৈছিল আমিয়ে প্ৰথম ধৰিছিলোঁ তেতিয়া মই ক্লাছ 5ৰ ষ্টুডেণ্ট আছিলোঁ কেপিএছ গিলে আমাক গুৰিয়াই পেলাই ওলাই গৈছিল ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰক মাৰিছিলেগৈ আজি দিনটো বহুত আবেগৰ দিন আপোনালোককো সেই আবেগটো আজি দিনটোত ৰক্ষা কৰিবলৈ মই আহ্বান জনাম বিনম্ৰতাৰে আহ্বান জনাম